ছাত্ৰীক যৌন নিৰ্যাতন চলাই অৱশেষত ৰঙাঘৰৰ আলহী হ'ল মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্য। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে অধ্যক্ষগৰাকীক। সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে। মোক মাতিছে, মোৰ হাতত টাচ কৰিছে, মোক চুমা খাইছে গালত। মোক আহি অকলে লগ কৰিবা, ফ্ৰেণ্ডক নানিবা বুলি কৈছে। ইউনিফৰ্ম বোলে দিম, বোলে মোক পিন্ধাই দিম, নিজে পিন্ধাই দিম, তুমি কাপোৰ খুলি দিবা, মই পিন্ধাই দিম বুলি কৈছিলে। আমাক ইউনিফৰ্ম দিছিলে, আমি পিন্ধি থাকোঁতে ছাৰ ঘপক লৈ সোমালে আৰু সোমাই কিনে চাই কিনে ওলাই গ'লগৈ। বুধবাৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল অধ্যক্ষগৰাকীয়ে আৰু এই বিষয়ে ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছত অভিভাৱকে আৰক্ষীৰ কাষ চাপিছিল। বুধবাৰে বৰাণহাট আৰক্ষী থানাত অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইফালে অধ্যক্ষগৰাকীৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে শিক্ষাৰ্থী সমাজ আৰু স্থানীয় দল সংগঠন। অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে শিক্ষাৰ্থী আৰু স্থানীয় দল সংগঠনে। 40 চনতে প্ৰতিষ্ঠা হয় এখন ঐতিহ্যমণ্ডিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই মহাবিদ্যালয়খনৰ আমিও প্ৰাক্তন ছাত্ৰ। গতিকে যি কাণ্ড সংঘটিত হৈছে অত্যন্ত দুৰ্ভাগ্যজনক, আমি অত্যন্ত দুখ পাইছোঁ আৰু ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ যি গৰিমা, এই গৰিমা যাতে কোনো কাৰণতে ম্লান নপৰে তাৰ কাৰণে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু যদি তেখেত দোষী হ'লে তেখেতৰ ওপৰত উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে প্ৰশাসনক আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আমি লজ্জিত আৰু এই ঘটনাৰ আমি গৰিহণা দিছোঁ আমাৰ বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ তৰফৰ পৰা। অসমৰ শিক্ষা জগতৰ মানচিত্ৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াৰ যি কাৰ্য, এই কাৰ্য সঁচাকৈ নিৰ্লজ্জ আৰু আমি গৰিহণা দিছোঁ আৰু তেখেতক দৃষ্টান্তমূলকভাৱে আইনগতভাৱে দৃষ্টান্তমূলক তেওঁক শাস্তি দিয়া আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত কোনো যাতে আপোচ নহয় বিচাৰিছোঁ আৰু এই দৃষ্টান্তমূলক শাস্তি এইটো কাৰণে হ'ব লাগে যে প্ৰায় 1400ৰো অধিক এই বিদ্যালয়ৰ ল'ৰা ছোৱালী শিক্ষা আহৰণ কৰি আছে। গতিকে এই 1400 ল'ৰা ছোৱালী ভৱিষ্যতৰ নিৰাপত্তাৰ কথা আছে আৰু গতিকে তেওঁলোকে যাতে ভৱিষ্যতে নিৰাপদে যাতে ইয়ালৈ আহিব পাৰে, সাহসেৰে যাতে আহিব পাৰে, সেই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে যিগৰাকী অধ্যক্ষই এই বেয়া কামত লিপ্ত হৈছে তেওঁক দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি বিচাৰিছোঁ। নাই, যিটো ঘটনা ঘটিছে আমি বৰ লজ্জাজনক, আমি দুখিত। কিন্তু যিহেতু ছাবজুডিচ হৈ আছে আমি এতিয়া কিছু কথা ক'ব নোৱাৰিম। হ'লেও বিদ্যালয়খনৰ ইতিহাসৰ এটা ঐতিহ্য আছে, সেই ঐতিহ্য ম্লান হ'বলৈ আমি ভৱিষ্যতে কেতিয়াও নিদিওঁ। কিন্তু যিহেতু কথাটো ছাবজুডিচ হৈ আছে, মই যে ক'লোঁ আমি যিহেতু সেই টাইমত নাছিলোঁ, আমি SMDCৰ সভাপতি বা উপসভাপতি হিচাপে আছিলোঁ, কিন্তু আমি প্ৰত্যেকটো সময়ত বিদ্যালয়খন চাব পৰা নাই। আমি এটা সময়ত আহোঁ, স্কুলৰ ক্লাছ হৈছে নাই, শৈক্ষিক উত্তৰণৰ কিবা ব্যাঘাত জন্মিছে নি, আমি সেইটোত আহোঁ বা আমাৰ উপসভাপতিও আহে, কেতিয়াবা দেৰিকৈ আহিছে নি শিক্ষকসকল, এইখিনি ক্ষেত্ৰত আমি সদায় সচেতন আছিলোঁ। কি এনেকুৱা এটা ইনচিডেণ্ট হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। যিহেতু এগৰাকী প্ৰশাসনিক বিষয়া আছে, তেওঁ স্কুলখন চলাইছে, লগত শিক্ষক শিক্ষয়িত্ৰী 40জন 50জন আছে, তাৰ ভিতৰত যদি ছাত্ৰীসকল বলি হ'ব পাৰে মই সেইটো ভাবিব পৰা নাই। গতিকে এনেকুৱা ভৱিষ্যতৰ ক্ষেত্ৰত কিন্তু আমি আটাইতকৈ কঠোৰ হৈ যাম। কিন্তু আটাইতকৈ দুখৰ বিষয় এতিয়া আপোনালোকে যিটো কৈছে সেইটো আমি প্ৰথম আপোনাৰ মুখেৰে শুনিলোঁ, তেওঁলোকে এবাৰো কিয় তেওঁৰ শিক্ষক শিক্ষয়িত্ৰীক নক'লে বা আমাক কিয় নজনালে? আমি যদি সুধো তেখেতলোকক আপোনালোকে অনুমতি দিবনে? নিশ্চয়, কিয় নিদিম, নিশ্চয় দিম। কিন্তু কথা আমিও জানিলে অন্ততঃ আমি সদায় সচেতন হৈ থাকোঁ। মোৰ উপসভাপতি আমি সভাপতি প্ৰত্যেকটো ক্ষেত্ৰত সচেতন হৈ থাকোঁ, যিহেতু এইখন বিদ্যালয় আমাৰ বিদ্যালয়, আমাৰ এই বিদ্যালয়ৰ ঐতিহ্য আমি সদায় ৰাখিব বিচাৰোঁ।